Hi dears, welcome to Next Level School. আজি মই ক্লাস 10 ম্যাথমেটিক্সৰ দ্বাদশ অধ্যায় বৃত্ত সম্বন্ধীয় কালি বা এৰিয়াস ৰিলেটেড টু সাৰ্কুল এই চেপ্টাৰটোৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব সেই সমূহ আলোচনা কৰিম। প্ৰথমতে যদি চেনেলটো নতুন আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। তাৰ পিছত চোৱা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে। প্ৰথমতে পেজ নং 268 ত চোৱা উদাহৰণ 1 টো চাবা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় উদাহৰণ 1 একদম মোস্ট ইম্পৰ্টেন্ট ঠিক আছে। তাৰ পিছত আহি যোৱা অনুশীলনী 12.1 ঠিক আছে। অনুশীলনী 12.1 ৰ পৰা তোমালোকে কোৱেশ্চন নং 1 টো চাবাই ঠিক আছে। তাৰ পিছত চাবা কোৱেশ্চন নং 2 টো চাবা ঠিক আছে। কোৱেশ্চন নং 2 টো চাবা, কোৱেশ্চন নং 5 টো চাবা মোস্ট ইম্পৰ্টেন্ট ঠিক আছে। আৰু 5 টো এমসিকিউ টাইপৰ কোৱেশ্চন হয়, ইম্পৰ্টেন্ট হয় ঠিক আছে। তাৰ পিছত তোমালোকে এই ফৰ্মুলা কেইটা চাবা। কোন থিটাৰ বৃত্তকলাটোৰ কালি থিটা কোণৰ বৃত্তকলাৰ কালি থিটা বাই 360 ইনটু পাই আৰ স্কয়াৰ এই ফৰ্মুলাটো চাবা, অংক কৰোঁতে প্ৰয়োজন হ'ব। তাৰ পিছত আৰু এটা ফৰ্মুলা আছে এটাও চাবা। থিটা কোণৰ এটা বৃত্তকলাৰ এটা চাপৰ দৈৰ্ঘ্য যদি ওলাব হয় তেতিয়াহলে ফৰ্মুলাটো এটো ব্যৱহাৰ কৰিবা থিটা বাই 360 ইনটু পাই আৰ স্কয়াৰ পাই আৰ স্কয়াৰ নহয়, এটো পৰিধিৰ কালি ঠিক আছে। তাৰ পিছত চোৱা তোমালোকে চাবা উদাহৰণ 2 টো চাবা, মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় উদাহৰণ 2। তাৰ পিছত আহি যোৱা পেজ নং 273 অনুশীলনী 12.2 ৰ পৰা তোমালোকে কোৱেশ্চন নং 3 টো চাবা, কোৱেশ্চন নং 4 টো চাবা, কোৱেশ্চন নং 5 টো মোস্ট ইম্পৰ্টেন্ট, 6 টো মোস্ট ইম্পৰ্টেন্ট ঠিক আছে। 5 আৰু 6 মোস্ট ইম্পৰ্টেন্ট, বাকি 3 আৰু 4 টো চাই থবা ঠিক আছে। তাৰ পিছত আহি যোৱা পেজ নং 274 ৰ পৰা এটা প্ৰশ্ন চাবা, কোৱেশ্চন নং 7 টো চাবা ঠিক আছে। কোৱেশ্চন নং 7 তাৰ পিছত এফালে আহি যোৱা এইখিনি নালাগে, বাকিখিনি প্ৰয়োজন নাই। এইফালে তোমালোকে চাই থবা কোৱেশ্চন নং 14 ঠিক আছে। কোৱেশ্চন নং 14 টো চাবা। আৰু বাকি এইটো চেপ্টাৰৰ পৰা নালাগে, এই দুটা অনুশীলনী থাকিব। আৰু আজিৰ ভিডিঅ'টো এইখিনি হ'ব কাৰণ দুটা চেপ্টাৰে আছে, দুটা অনুশীলনী আছে, গতিকে এইখিনি চালে তোমালোকৰ হৈ যাব। আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। থ্যাংক ইউ।